কাৰণ আজি দুটা দিনত আপুনি ধৰক আমি কালিয়ে দিল্লীত সিদ্ধাৰ্থ আছিলে কিন্তু তেওঁকে লৈ আনিবৰ কাৰণে এটা উপায় নাই কাৰণ গৰিমা গাৰ্গে কৈছে যে তেওঁক একো কৰিব নালাগে অন্তত গতিকে যেতিয়ালৈকে জুবিনক আমি অন্তিম বিদায় নিদিও তেতিয়ালৈকে এই দিশত আগবঢ়াৰ কাৰণে বহুত বেছি কৰিব পৰা নাযায় এতিয়ালৈকে আমি এটোৱে কৰিছো যে যিসকলে এজাহাৰ দিছে প্ৰায় 54 এজাহাৰ আমি এজাহাৰ খেনিক সিআইডিত লৈ আহিছো আমি এপ্ৰোপ্ৰিয়েট সেকশনত কেস ৰেজিষ্টাৰ কৰিছো আৰু যিসকলে এজাহাৰ দিছে তেওঁলোকক আমি প্ৰাথমিক তেওঁলোকৰ ষ্টেটমেন্ট লোৱা আমি আৰম্ভ কৰিছো কিন্তু যেহেতু অভিযুক্ত দুজন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুইজনে অসমত নাই আৰু আজি পুলিচ পঠাই লৈ আহাৰ পৰিবেশটো নহয় অন্তত জুবিনক আমি বিদায় দিলো আপোনালোকে জানে যে সিংগাপুৰত জুবিন গাৰ্গৰ এটা বিশেষ পৰিস্থিতিত মৃত্যু হয় আমাক সিংগাপুৰ হাই কমিশনে জুবিন গাৰ্গৰ ডেথ সাৰ্টিফিকেটখন পঠাই দিছে আৰু ডেথৰ কাৰণ তেওঁলোকে ড্ৰাউনিং বুলি কৈছে but this is not postmortem report postmortem report is different and death certificate is different death certificate ot jubinor porolok paptir karon drowning boli koise aru সেই কারণে যাতে সম্পূর্ণ জুবিনৰ গোটে ব্যৱস্থাটোত সম্পূর্ণ পাৰদৰ্শিতা আৰু ট্ৰান্সপাৰেন্সি থাকে সেইভাবে হাই কমিশনে দিয়া ডেথ সার্টিফিকেট তার পিছত সিঙ্গাপুর গভর্নমেন্টে দিয়া ডেথ সার্টিফিকেট গোটেইখিনি মই আপোনালোকৰ বাবে আগবঢ়াই দিছো আপোনালোকে এইখিনি নিজস্ব সংবাদ মাধ্যমত আপোনালোকে ৰাখিব পাৰিব মুখ্য সচিবে আমাৰ সিঙ্গাপুৰৰ এম্বাসেডৰ লগত যোগাযোগ কৰি আছে যে আমি কিমান সোনকালে পোষ্টমৰ্টেম ৰিপৰ্টখন আমি আনিব পাৰো কাৰণ যিকোনো কথাত আগবাঢ়িবৰ কাৰণে পিএম ৰিপৰ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই আজি মোক দুবাৰ তিনিবাৰ ফোন কৰি আছে জুবিনৰ শেষকৃত্য বা তাৰ গোটেই ব্যৱস্থাটো সম্পৰ্কত আমি লোৱা ব্যৱস্থাৰ সম্পৰ্কত তেওঁ নিৰীক্ষণ আৰু পৰামৰ্শ দি আছে সক মই আপোনালোকক এটাই অনুৰোধ কৰিম যে জুবিন আৰু জুবিনক লৈ কনস্পিৰেসি থিওৰি ফেসবুক লিখা এইবিলাকে আমাক কৰবাত লৈ যাব সক মই মই কলো নহয় যে আপোনালোকে মই কৈ আছো জুবিনক বিদায় দিয়া কথা আপোনালোকে মোৰ মুখেদি কিবা এটা শব্দ উলিয়াই হেডলাইন কৰিব খুজি আছে গতিকে তদন্তৰ ওপৰত সিআইডি তদন্ত হৈছে মই কলো সকলোৰে ষ্টেটমেন্ট লোৱা হৈছে দুজন ব্যক্তিৰ নাম হৈছে তেওঁলোকক আমি ইন্টাৰোগেট কৰিম বুলি কৈছো তদন্তৰ বিষয়ে আমি এতিয়া সৰু সজাই জুবিনৰ মানুহখিনিক অনুৰাগীখিনিক মেনেজ কৰিম নে আমি তদন্তৰ খবৰ লম নে তেওঁক মাটি কোট দিম যোৰহাটৰ দাবী সোণাপুৰৰ দাবী সমাধি সেইবিলাকৰ আমি চিন্তা কৰিম গতিকে সব ওয়ান আফটাৰ ওয়ান হ'ব আৰু আপোনালোকে আৰু এটা কথা বুজিব যে সিঙ্গাপুৰত ঘটনাৰ অকাৰেন্সি ইন সিঙ্গাপুৰ গতিকে সিঙ্গাপুৰ পুলিচে তাক তদন্ত কৰি আছে ঘটনাটো অসমত হোৱা নাই অসমত আমি কনস্পিৰেসি খিনিয়ে চাব পাৰিম যে কিবা ষড়যন্ত্ৰ আছিল নেকি তেওঁক সিঙ্গাপুৰত লৈ যোৱা কিন্তু সিঙ্গাপুৰত কি হৈছে তাৰ সিঙ্গাপুৰত হোৱা ঘটনা এটা অসম বা ভাৰতত তাৰ বিচাৰ নহব তাতে হ'ব আমি খালি এটা পাৰ্টে চাব পাৰিম যে তেওঁক ষড়যন্ত্ৰ কৰি অসমৰ পৰা লৈ যোৱা হৈছিল নেকি গতিকে এটো স্টেপ বাই স্টেপ হ'ব মই নাজানো আৰু নিৰাপত্তা ৰখি দিলেও আমি সিঙ্গাপুৰত পঠাব নোৱাৰো ভাৰতৰ আৰ্মছ থকা ব্যক্তি উইদিন দা ইণ্ডিয়ান জুৰিডিকশ্যনে থাকিব পাৰিব মই যে কেতিয়াবা বিদেশত যাওঁ দিল্লী এয়াৰপৰ্টত সিকিউৰিটি ৰখি দিব লাগে কাৰণ তেওঁলোক ভাৰতীয় পুলিচ আৰু ভাৰতীয় পুলিচ বিদেশত যাব নোৱাৰে গতিকে
মই আজি চাওক মই এটাই কথা ক'ব খোজো আজি যদি এইবিলাক কথা কওঁ অলপ পিছতে মোৰ নামতে 10টা কথা ওলাই যাব আৰু মই গৈ সমাধি বিদায় দিয়াৰ কামখিনিও কৰিব নোৱাৰিম কাৰণ পৰিৱেশটো এনেকুৱা গতিকে এতিয়া মই ফেচবুক চাই কনস্পিৰেচিৰ কথা যদি পাতো মোক লগে লগে ই অমুকক বচাব খুজিছে এই তমুকক বচাব খুজিছে আজিৰ মুহূৰ্তত মোক জুবিনক বিদায় দিব দিয়ক মোৰ কৰ্তব্যটো পালন কৰিব দিয়ক আৰু কিবা যদি ষড়যন্ত্ৰৰ বিষয়ে সুধিব আছে এডিজিপি CID মুন্না গুপ্তাক আপোনালোকে সুধিব পাৰে